অসমৰ ইতিহাসত ইমান দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী কেতিয়াও নাছিলে। এই যিটো আমাৰ যিটো তেওঁৰ পদ, সেই পদৰ যিটো গৰিমা, সেই গৰিমা তেওঁ সদায় কুঠাৰাঘাত কৰি এনেকুৱা নিকৃষ্ট পৰ্যায়লৈ তেওঁ গৈছে আৰু ক্ষমতাৰে বলিয়ান হৈ পেলাই তেওঁ ইমান মানে মদগৰ্বিত হৈ আছে, তেওঁ যে গৰম ভাতৰ ধুৱাই খাইছে। তেওঁ আক্ৰোশমূলকভাৱে তেওঁ বিৰোধী পক্ষক যোনেই এই চৰকাৰৰ সমালোচনা কৰে। অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা যাব জেললৈ, কাৰণ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মিছলীয়া আৰু দুৰ্নীতিগ্ৰস্ত, আৰু সেই দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু তেওঁ যাব জেললৈ। আৰু এই কথাষাৰ কোনে কৈছে জানেনে? বৰ্তমান তেওঁৰে লগত শুই বহি থকা এজন জপিওৱা কি বুলি কয়, এতিয়ালৈকে মন্ত্ৰী দিছেনে নাই সেইটোও নাজানো, আগতে আছিলে কিন্তু বিদ্যুৎ বিভাগৰ মন্ত্ৰী, আৰু এতিয়া তেওঁ ইয়াত আহি পেলাই জাপ দিলেহি। কিন্তু এইজনৰ কথা আজি আপোনালোকক কম, কাৰণ বহু লোকে কয় যে ৰাজনীতিৰ নিচিনা লেতেৰা বস্তুৱে নাই, আৰু ৰাজনীতি ভাল মানুহে নকৰে। একেবাৰে সত্য শুদ্ধ কথা, আৰু সঁচা কথা কোৱা মানুহে কেতিয়াও ৰাজনীতি কৰিব নোৱাৰে। যিবিলাক মিছলীয়া ঢাকচা লন্ধমুনি ভাও ল'ব পাৰে তেওঁলোকেহে ৰাজনীতি কৰে। এতিয়া কথাটো হ'ল কি, এনেকুৱা ধৰণৰ যিজন মানে এতিয়া আহিছে কংগ্ৰেছৰ পৰা, এতিয়া জাপ মাৰি আহিলে, সেইজনৰ কথা কৈছোঁ মই। সেইজন আগতে আছিলে কি বিদ্যুৎ বিভাগৰ মন্ত্ৰী কংগ্ৰেছত থাকোঁতে, হয় নে নহয়? কিন্তু সেইজন যেতিয়াই আছিলে তাত, তেতিয়াই আমাৰ এনেকুৱাই প্ৰব্লেম হৈছিলে, আপোনালোকে সকলোৱে গম পায়। কিন্তু এতিয়া আকৌ কি হৈছে জানেনে? সেইজন কংগ্ৰেছৰ পৰা যেতিয়াই বিজেপিত আহিলে, এতিয়ালৈকে বিদ্যুৎ বিভাগৰ মন্ত্ৰী কোন হয় সেইটো নাজানো, কিন্তু মই আজি গুগলত চাৰ্চ কৰি চাওঁতে পালোঁ প্ৰশান্ত ফুকন। সেইজনৰো কাম নাই, সেইজনে কি হেৰি কৰিব, কিন্তু এইজন যেতিয়াই জাপ দি বিজেপিলৈ আহিলে, বা প্ৰশান্ত ফুকনেই হওক, ইমানেই এতিয়া গুৱাহাটীত মানে কাৰেণ্ট যায়। আগতে ইনভাৰ্টাৰৰ কথা আপোনালোকে ভাবিবই নালাগে, খুব বেছি কেতিয়াবা 4-5 দিনৰ মূৰত গ'লেও 1 মিনিট 2 মিনিট তেনেকৈ যায়। আনৰ কথা নাজানো, আমাৰ এৰিয়াটোৰ কথা কৈছোঁ আৰু দেই, VIP ৰোডৰ কথা কৈছোঁ। কিন্তু এতিয়া এনেকুৱা হৈছে আধা ঘণ্টাও যায় নহয়, আধা ঘণ্টা যায়, 10 মিনিট যায়, 5 মিনিট যায়, এনেকুৱা মুঠতে দিনটোত 3-4 বাৰ যায়। আৰু এইকেইজন মানুহ অহা কাৰণেই হয়তো যায়, কাৰণ এইজনে এসময়ত আমাক জ্বলা কলা খুৱাইছিলে। আৰু এইজনৰ কথা কৈছোঁ, যিজনে হিমন্ত বিশ্ব শৰ্মাক ইমান বেয়া বেয়া কথা ক'বলৈ পালে, সেইজনে আকৌ কি কৰিছে, হিমন্ত বিশ্ব শৰ্মাই সেইজনক আনি পেলাই ইয়াত আমাৰ দিছপুৰ সমষ্টিত পাতি দিলেহি, হয় নে নহয়? এতিয়া কি মন্ত্ৰী দিছা সেইটো নাজানো, আৰু সেইবিলাক জনাৰ দৰকাৰো নাই, কাৰণ আমি মানে দিছপুৰ সমষ্টিৰ মানুহ আমি নহয়, আমি ডিপুৰঞ্জন সমষ্টিৰ মানুহ, নিউ গুৱাহাটী। তাৰপিছত তেতিয়া সেইজনৰ আজি মই এটা মানে কিছুমান পুৰণা হ'লেও মানে নিউজ কিছুমান আহি থাকে নহয় জানো, মোৰ তাত আহি থাকে। আজি দেখিলোঁ বাপৰে, ইমানেই বেয়া বেয়া কথা কৈছে, ইমান টেটু ফালি ফালি একেবাৰে চচমজু এনেকৈ কৰি কৰি কথা কৈছে। আকৌ সেইজনে হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি আহি পেলাই দিছপুৰ দখল কৰিলে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি আশীৰ্বাদ নাথাকিলে হয়, তেওঁ সাধ্য হ'ল হয়নে দিছপুৰ সমষ্টিৰ পৰা জিকিবৰ কাৰণে? কিন্তু তেওঁ কি কৰিছে, দুৰ্নীতি কৰি পেলাই আহি আকৌ ইয়াত জিকিছে। আপোনালোকে গমেই পায় কেনেকৈ কোন কোন ক'ত জিকিছে। হিমন্ত বিশ্ব শৰ্মাই আঙুলি মূৰত গন্তি কৰি পেলাই কৈছিলে কোন কিমান ভোটত জিকিব নিজিকিব। তেওঁ কি সৰবজান আছিলে নেকি? সৰবজানটো নাছিলে, আৰু সৰবজান নাছিলে কিন্তু তেওঁ এইবিলাক কেনেকৈ কৰিলে, সেইটোৱে এটা মেইন ডাঙৰ প্ৰশ্ন, হয় নে নহয়? আৰু বহু লোকে মোক বহু কথা বুলি ভাবি থাকে, কিন্তু আপোনালোকে যিটো ভাবি আছে সেইটো একেবাৰে ভুল ভাবি আছে। আপোনালোকে নাজানিব কি কিটিপ আছে, গম পাইছে? গতিকে আজি এজনে যেনেকুৱা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীয়ে নাই, আমুকেই নাই, ভুচুকেই নাই, যদি নায়েই সেইটো সময়ত ইমান বেয়া মানুহজন আজি কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ভাল হ'ল। আৰু মই যদি মিছাকৈ কৈছোঁ, আপোনালোকে চাওকচোন কি কৈছিলে এইজনে, আৰু কি কৈছিলে, কি হেৰি কৰিলে, মানে কি বুলি কয়, কেনেকৈ ৰহিলে হিমন্ত বিশ্ব শৰ্মাক, কেনেকৈ পেৰি পেলালে, সেইটো ভগৱান জানে, আৰু আপোনালোকে চাই লওক আগত। হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। চিণ্ডিকেটৰ টকাৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিপত্তিশালী হ'ব বিচাৰে বুলি মন্তব্য সাংসদগৰাকীৰ। সম্পত্তি টাৰ্গেট বুলি নহয়, তেওঁ মুখ্যমন্ত্ৰীজনে এনেকুৱা ধৰণৰ কাম কৰিছে যিটো অসমবাসীক কোৱাটো, অসমবাসীক জনোৱাটো এটা দায়িত্বশীল ৰাজনৈতিক দল হিচাপে আমাৰ দায়িত্ব। কাৰণ এই মুখ্যমন্ত্ৰীজন চাগে অসমৰ ইতিহাসত ইমান দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী কেতিয়াও নাছিলে।
এই যিটো আমাৰ যিটো তেওঁৰ পদ সেই পদৰ যিটো গৰিমা সেই গৰিমা তেওঁ সদায় কুঠাৰাঘাত কৰি এনেকুৱা নিকৃষ্ট পৰ্যায়লৈ তেওঁ গৈছে আৰু ক্ষমতাৰে বলিয়ান হৈ পেলাই তেওঁ ইমান মানে মদগৰ্বিত হৈ আছে তেওঁ যে গৰম ভাতৰ ধুৱাই খাইছে তেওঁ আক্ৰোশমূলকভাৱে তেওঁ বিৰোধী পক্ষক যোনে এই চৰকাৰৰ সমালোচনা কৰে আজি আমাৰ দলৰ ৰিতম সিং নামৰ যিজন এজন ডেকা প্ৰজন্মৰ এজন যিজন ছ'চিয়েল মিডিয়াত কাম কৰা যিজন ব্যক্তি আপোনালোকে ভাবি চাওক কিমান প্ৰতিহিংসা পৰায়ণ তেওঁ এটাকৈ তেওঁৰ ওপৰত কেছ জাপি দিছে মানে মুখ্যমন্ত্ৰীৰ হাতত হোম বিভাগটো আছেই কাৰণে তেওঁ ব্যক্তিগতভাৱে নিৰ্দেশ দিয়ে পুলিচ ষ্টেচনবিলাকত SP বিলাকক যে এওঁৰ গৈছে PhD আৰু গৈ পেলাই এৰেষ্ট কৰি জেলত ভৰাই ৰাখা অকল ৰিতম সিঙেই নহয় এই যে সাংবাদিকজন দিলৱাৰ হুছেইন নামৰ সাংবাদিকজনেই হওক বা গুৱাহাটীৰ সমীপৱৰ্তী USTMৰ যিজন ইউনিভাৰ্চিটিৰ যিজন মুৰব্বী মহিবুবুল হক তেওঁৰ অপৰাধটো কি খুব সম্ভৱ মুখ্যমন্ত্ৰীৰ চাগে কিবা পৰিয়ালৰ কিবা মই নাজানো কথাটো পৰিয়ালৰ চাগে কিবা চাগে মত নিমিলিলে চাগে হয়তো মেডিকেল কলেজ বনাইছে সেই মেডিকেল কলেজৰ অংশীদাৰিত্ব চাগে কোনোবাই বিচাৰিছিলে হয়তো তেওঁক নিদিলে সেইটোতে ক্ষুব্ধ হৈ তেওঁৰ ওপৰত এনেকুৱা ধৰণৰ জঁপিয়াই পৰিছে বাৰে বাৰে তেওঁক জেলত ভৰাবলৈ চেষ্টা কৰিছে বাৰে বাৰে তেওঁ অনুবৰতে কেছ জাপি দিছে আৰু বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে কিন্তু এইবিলাক হ'ল অসমত যিটো এটা সমান্তৰাল অৰ্থ ব্যৱস্থা এটা চৰকাৰী অৰ্থ ব্যৱস্থা এটা অনা চৰকাৰী সমান্তৰাল কেশ ইকনমিৰ ওপৰত নিৰ্ভৰশীল য'ত সিন্ডিকেটৰ ওপৰত যিটো চলে সেই সমান্তৰাল অৰ্থ ব্যৱস্থা সেই সমান্তৰাল অৰ্থ ব্যৱস্থা চলাবৰ কাৰণে তেওঁৰ আটাইতকৈ কাষৰ তেওঁৰ যিটো লেফটেনেণ্ট বুলি কয় যিজন মন্ত্ৰী সেইজন মন্ত্ৰীৰ হাতত দায়িত্ব দিছে সুপাৰীৰ পৰা কয়লাৰ পৰা চূণশিলৰ পৰা শিল বালিৰ পৰা পাণ মাছ কিহৰ সিন্ডিকেট নাই আৰু প্ৰত্যেক সিন্ডিকেটৰ পৰা দিনও তেওঁলোকে সোপে টকা অৰ্জন কৰে সেইবিলাক কেছ টকা সেইবিলাক চৰকাৰী তহবিলত জমা নহয় দেখিলেনে এইখন বাৰু মুখেই নে কেনেকৈ দম্ভালনি মাৰি কথা কৈছিলে হিমন্ত বিশ্ব শৰ্মা আকৌ সেইজন হিমন্ত বিশ্ব শৰ্মাই ভৰি তলত থাকি এইজনে এতিয়া কাম কৰিব লাগিব কাৰণ কামটো কৰিব লাগিবই কিয় কাৰণ টকা ফেকো তামচা দেখো তেওঁ কেতিয়া লাগে টকাহে লাগে ভৰি নহয় পুকৰো ধুৱাই দিব হিমন্ত বিশ্ব শৰ্মা গতিকে তেওঁক এটা বাব লাগিবই আৰু এইখন মুখৰ কাৰণেই আচলতে তেওঁক মই এইখিনি কথা ক'বলৈ বাধ্য হ'লো আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই